নগাঁও জিলাৰ 4টাকৈ স্থানত ইতিমধ্যে ভোট গণনা কালিৰে পৰা আজি এই মুহূৰ্তলৈকে চলি আছে। ৰহা আৰু নগাঁও চহৰৰ দুটা নগাঁও চৰকাৰী বালক বিদ্যালয় আৰু নগাঁও চৰকাৰী বালিকা বিদ্যালয় আৰু ইয়াৰ উপৰিও কলিয়াবৰ এই 4টা ঠাইত ভোট গণনা কালিৰে পৰা চলি আছে। উৰে নিশা ভোট গণনা স্থলীল। কিন্তু এই মুহূৰ্তত এটা কথা মই জনাব বিচাৰিছোঁ যে নগাঁও কলিয়াবৰত অগপই নিজৰ দখলত ৰাখিবলৈ সক্ষম হৈছে, নিজৰ ভেটি সুদৃঢ় কৰি ৰাখিবলৈ সক্ষম হৈছে। ইয়াৰ বিপৰীতে চামগুৰি, ৰূপহী, ঢিং এইকেইটাত কিন্তু কংগ্ৰেছে অগ্ৰগতি লাভ কৰা পৰিলক্ষিত হৈছে। আৰু তাৰ বিপৰীতে নগাঁও বটদ্ৰৱা বা ব্ৰহ্মপুৰ বা ৰহা এইকেইটাত কিন্তু বিজেপি দলে বিশেষভাৱে প্ৰাধান্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। কিন্তু এই মুহূৰ্তত যিহেতু মোৰ লগত নগাঁও জিলা আয়ুক্ত আছে, নৰেন্দ্ৰ চাহদেৱ আছে, গতিকে মই তেওঁৰ পৰা পোনে পোনে জানিব বিচাৰিম যে কেতিয়ালৈকে আৰু কিমান সময় লাগিব ভোট গণনা সম্পূৰ্ণ হোৱাৰ ক্ষেত্ৰত, কি ক'ব বিচাৰে? আমাৰ প্ৰায় 80% মান কাউণ্টিং কমপ্লিট হৈছে। ইতিমধ্যে কলিয়াবৰৰ গোটেইখিনি কাউণ্টিং কমপ্লিট হৈছে। ৰহাটো আমাৰ কাউণ্টিং প্ৰায় শেষ পৰ্যায়লৈকে আহিছে। আমাৰ নগাঁও গভৰ্ণমেণ্ট বইজ হাইস্কুল তাত আমাৰ ZPC আছিল নগাঁও বটদ্ৰৱা সমষ্টিৰ আৰু ব্ৰহ্মপুৰ সমষ্টিৰ ভিতৰত 7খন আমাৰ ZPC। এই ভিতৰত 5খন শেষ হৈছে, 2টা এতিয়া চলি আছে, লাষ্ট ৰাউণ্ড চলি আছে। তাৰ পাছত আমাৰ নগাঁও গভৰ্ণমেণ্ট গাৰ্লছ হাইস্কুলত 12খন ZPC আছে। এইবিলাকত এতিয়া আমি ছেকেণ্ড লাষ্ট বা লাষ্ট ৰাউণ্ডলৈকে আহিছোঁ। চ' প্ৰায় মই ভাবিছোঁ যে আমি 2টা বজা বা 1টা বজালৈকে আমি গোটেইখিনি শেষ কৰিব পাৰোঁ। আজি 2 বজাৰ ভিতৰত সম্পূৰ্ণ হৈ যাব। আৰু ভোট গণনাৰ ক্ষেত্ৰত কোনো ধৰণৰ অপ্ৰীতিকৰ বা পৰিৱেশ পৰিস্থিতি কেনেধৰণৰ সৃষ্টি হৈছে বুলি কালি আপুনি জানে যে ৰাতিপুৱা আমাৰ হেভি ৰেইনফল হৈছিলে, এইকাৰণে আমাক আৰম্ভ কৰিবলৈ অলপ সময় লাগিছিল। তাৰ পাছত এবাৰ আৰম্ভ কৰাৰ পাছত কাউণ্টিং ভালকৈ ছিষ্টেমেটিক আৰু পিচফুল ধৰণে চলি আছে। এতিয়ালৈকে এনেকুৱা কিবা আনটৱাৰ্ড ইনচিডেণ্ট হোৱা নাই। 1-2টা মাইনাৰ ক্লাছেছ যদি আমি কাউণ্ট নকৰোঁ, আদাৰৱাইজ কাউণ্টিং পিচফুলি চলি আছে আৰু কাউণ্টিং এজেণ্টবিলাকো তেওঁ কনফিডেণ্টলি আমাৰ প্ৰচেছত ট্ৰাষ্ট কৰি আছে। হয়, নিশ্চিত ৰূপত এয়া আছিল নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ চাহদেৱ। আৰু তেওঁ ইতিমধ্যে কৈছে যে আজি 2 পৰা 3 বজাৰ ভিতৰত এই ভোট গণনা সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। কিন্তু পংখী, মই পুনৰ জনাব বিচাৰিছোঁ যে নগাঁও জিলাৰ যি 7টাকৈ বিধানসভা সমষ্টি আছে, তাৰ ভিতৰত কলিয়াবৰ বিধানসভা সমষ্টিটোত মন্ত্ৰী কেশৱ মহন্তই প্ৰতিনিধিত্ব কৰি আহিছিল। আৰু সেই কলিয়াবৰ বিধানসভা সমষ্টিটোত অগপৰ যি ভেটি, সেই ভেটি কিন্তু পঞ্চায়ত নিৰ্বাচনতো সুদৃঢ় হৈ থকা পৰিলক্ষিত হ'ল, সবল হৈ থকা পৰিলক্ষিত হ'ল। ইয়াৰ বিপৰীতে যি চামগুৰি, যোৱা উপনিৰ্বাচনত চামগুৰি দখল কৰিছিল বিজেপি দলে, কিন্তু চামগুৰিত এইবাৰ পুনৰ কংগ্ৰেছে নিজৰ স্থিতি কিছু পৰিমাণে সবল কৰিবলৈ সক্ষম হৈছে। তাৰ বিপৰীতে ৰূপহীহাট সমষ্টিৰ যি সংখ্যালঘু অধ্যুষিত অঞ্চল, তাত কিন্তু কংগ্ৰেছৰ স্থিতি সবল হৈ থকা দেখিবলৈ পোৱা গৈছে। উল্লেখনীয় কথাটো হ'ল ঢিং বিধানসভা সমষ্টি, যিটো সমষ্টিত AIUDFৰ আমিনুল ইছলামে প্ৰতিনিধিত্ব কৰি আছিল। আমিনুল ইছলাম তাৰ বিধায়ক হিচাপে আছিল। কিন্তু সেই ঢিং বিধানসভা সমষ্টিত এইবাৰ AIUDF প্ৰায় ধূলিসাৎ হৈ যোৱা পৰিলক্ষিত হৈছে। AIUDFৰ বিপৰীতে ঢিং বিধানসভা সমষ্টিৰ সংখ্যালঘু যি অধ্যুষিত অঞ্চল আছে, তাতো কংগ্ৰেছে নিজৰ দখল দেখুৱাবলৈ সক্ষম হৈছে। আৰু ইয়াৰ সমান্তৰালভাৱে নগাঁও বটদ্ৰৱা, যিটোত বিধায়ক ৰূপক শৰ্মাই প্ৰতিনিধিত্ব কৰি আছে, তাত কিন্তু নিজৰ স্থিতি সুদৃঢ় কৰি ৰাখিবলৈ সক্ষম হৈছে বিজেপি দলে। শাসনাধিষ্ঠ বিজেপি দলে নিজৰ স্থিতি সুদৃঢ় কৰি ৰাখিবলৈ সক্ষম হৈছে। আৰু ব্ৰহ্মপুৰ বিধানসভা সমষ্টি, জিতু গোস্বামী, বিজেপি দলৰ বিধায়ক জিতু গোস্বামীয়ে প্ৰতিনিধিত্ব কৰি আছে, সেই ব্ৰহ্মপুৰ বিধানসভা সমষ্টিটো বিজেপি দলে সুদৃঢ় স্থিতি মজুত ৰাখিবলৈ সক্ষম হৈছে। তাতো বিজেপি দল যথেষ্ট আগবাঢ়ি আছে। ইতিমধ্যে যি 4টাকৈ তাত জিলা পৰিষদ আছিল, তাৰ 3টাই অপ্ৰতিদ্বন্দ্বী হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে 3টা জিলা পৰিষদ সমষ্টি বিজেপিয়ে দখল কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও যিটো পুৰণি গুদাম জিলা পৰিষদ, সেই পুৰণি গুদাম জিলা পৰিষদতো যি মিণ্টু শৰ্মা, বিজেপি প্ৰাৰ্থী মিণ্টু শৰ্মাই জয়লাভ কৰিবলৈ সক্ষম হৈছে। আৰু সমান্তৰালভাৱে ৰহা যি বিধানসভা সমষ্টি, সেই ৰহা বিধানসভা সমষ্টিত যদিও বিতৰ্কিত কংগ্ৰেছী বিধায়ক
বিধায়ক শশীকান্ত দাসে প্ৰতিনিধিত্ব কৰি আছে সেই ৰহা বিধানসভা সমষ্টিটোতো কিন্তু বিজেপি দলে এইবাৰ নিজৰ স্থিতি মানে সবল কৰিবলৈ সক্ষম হৈছে পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে তাতো তেওঁলোকৰ ভেটি সবল কৰিবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে নগাঁও জিলা আয়ুক্তগৰাকীয়ে কৈছে যে কালি পুৱাৰে পৰা যি ভোট গণনা আৰম্ভ হৈছিল সেই ভোট গণনা আজি বিয়লি ভাগত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে আজি 2 পৰা 3 বজাৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে আৰু নগাঁৱত সামগ্ৰিকভাৱে দুই এটা সৰু সুৰা বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে কিন্তু তাৰ বাহিৰে সামগ্ৰিকভাৱে নগাঁৱৰ যি ভোট গণনা প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে চলি থকা পৰিলক্ষিত হৈছিল কালি ইয়াৰ যিটো চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত যি বাজিয়া গাঁও জিলা পৰিষদৰ জিলা পৰিষদ সমষ্টি আছিল তাত কিছু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল ভোট গণনা মুহূৰ্তত তাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা